আজিৰ পৰা দেশত সলনি হ'ব 10 টকাকৈ নতুন নিয়ম। আজি হৈছে 1 ফেব্ৰুৱাৰী। গুগল পে, ফোন পে ব্যৱহাৰকাৰীৰ বাবে এটা ডাঙৰ খবৰ। লগতে গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। যান বাহনৰ প্ৰতিজন গৰাকীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গুগল পে, ফোন পে ব্যৱহাৰকাৰীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। 1 ফেব্ৰুৱাৰীৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নতুন নিয়ম। বন্ধ হ'ব পাৰে আপোনাৰ UPI ID। এতিয়াৰ পৰা অনলাইন পেমেণ্ট কৰিব লাগিব এই কাম। আলফা নিউমেৰিক UPI আইডিৰেহে আপুনি কৰিব পাৰিব অনলাইন পেমেণ্ট। UPI ID যদি আলফা নিউমেৰিক নহয় তেনে ক্ষেত্ৰত কৰিব নোৱাৰিব ধনৰ লেনদেন। বিশেষ কেৰেক্টাৰৰ UPI ID হ'লে ব্লক কৰি দিয়া হ'ব আপোনাৰ একাউণ্ট। NPCIয়ে জাৰি কৰিছে নিৰ্দেশনা। পূৰ্বে NPCIয়ে UPI ID আলফা নিউমেৰিক কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। এতিয়া বিশেষ কেৰেক্টাৰৰ UPI ID ব্যৱহাৰ কৰা সকলো ID ব্লক কৰিব NPCIয়ে। হয় বন্ধু বান্ধৱীসকল, NPCIৰ লগতে UPI IDক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে আৰু এইকেইটা নিয়ম নতুনকৈ সলনি হ'বলৈ গৈ আছে 1 ফেব্ৰুৱাৰীৰ পৰা। আজি হৈছে 1 ফেব্ৰুৱাৰী। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ 10 ফেব্ৰুৱাৰী এইবাৰ সোমবাৰ। মনত ৰাখক 10 ফেব্ৰুৱাৰীৰ এই দিনটো, কিয়নো 10 ফেব্ৰুৱাৰীত লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। 10 ফেব্ৰুৱাৰী পুৱাতে লাভ কৰিব আপোনাৰ বেংক একাউণ্টত ধনৰাশি। অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধা পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব এই টকা। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব এই ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীও একেদিনাই লাভ কৰিব টকা। কিন্তু মনত ৰাখিব 10 তাৰিখে ৰেচন লাভ কৰাৰ অন্তিম দিন। আৰু আজি হৈছে 1 ফেব্ৰুৱাৰী। আজিৰ পৰা চৰকাৰে বিতৰণ কৰি আছে ৰেচন। যদি আপুনি এতিয়ালৈকে ৰেচন পোৱা নাই, আপুনি এতিয়া ৰেচনৰ দোকানত গৈ ৰেচনটো সংগ্ৰহ কৰি লৈ লওক। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ বাবেও ফেব্ৰুৱাৰী মাহতে আছে এটা ভাল খবৰ, কিয়নো ফেব্ৰুৱাৰী মাহতে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা। বাচনভুক্ত মহিলাই ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত লাভ কৰিব ধনৰাশি। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। KYC আপডেট কৰি লওক এই কেইদিনতে, অন্যথা আপুনি গোটৰ 10,000কৈ টকা নাপাব। বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.